সকলোকে নমস্কাৰ। মই ৰাজ্য কমিটিৰ সদস্য ইমামুল হক। আশা কৰোঁ সকলোৱে ভালে আছে। সকলোৰে আহিব লগা দিনবোৰ শুভ হওক, শুভকামনাৰে যাওক। যিখন আমাৰ আহিব লগা 13/7/2025 জুলাই মাহৰ যিটো গুৱাহাটীত অনুষ্ঠিত হ'ব লগা মিটিংখন ইয়াৰডিএম এছ'চিয়েশ্যনৰ, সেই মিটিংখনত আমাৰ যিটো কমিটি দায়িত্ববান গঠন কৰা হৈছে, সকলো দায়িত্ববান ব্যক্তিক মোৰ ফালৰ পৰাই অনুৰোধ থাকিল যে আপোনালোকে যিখিনি কষ্ট কৰিছে আৰু অকণমান কষ্ট কৰি, যিহেতু আমাৰ ভাৰতবৰ্ষৰ ড্ৰাইভাৰ শ্ৰমিক ভাইসকলৰ কাৰণে আমি যিখিনি কষ্ট কৰি আছোঁ, সকলোকে এই কষ্টৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোনালোকে সময় ইয়াৰডিএম এছ'চিয়েশ্যনক দিছে আৰু আগলৈ এনেকুৱা সময় দিব। সময় দি আমাৰ যিবিলাক দায়িত্ব, সেই দায়িত্ববিলাক আমি হাতে হাত ধৰি যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰে কাৰণে সকলোকে অনুৰোধ থাকিল। আৰু যিহেতু সকলোৱে জানে মিটিংখনত আমাৰ বহুতে খৰচা পাতি প্ৰয়োজন হয়। আমাৰ প্ৰতিটো ডিষ্ট্ৰিক্টৰ সকলো কমিটিক অনুৰোধ কৰোঁ যে আজি চাওক, ভাৰতবৰ্ষৰ আজি ড্ৰাইভাৰ শ্ৰমিক ভাইসকলৰ কাৰণে আমাৰ ইয়াৰডিএম এছ'চিয়েশ্যনটো বহুতে কষ্ট কৰি আছে। যিহেতু ড্ৰাইভাৰ শ্ৰমিক ভাইসকলৰ ন্যায় ব্যৱস্থাখিনি তেখেতসকলে আমাৰ চৰকাৰৰ ফালৰ পৰাই যদি আমি ল'ব পাৰোঁ, সেইটো কাৰণে আমাৰ ইয়াৰডিএম এছ'চিয়েশ্যনে বহুত কষ্ট কৰি আছে, দিন ৰাত কষ্ট কৰি আছে। সেই বুলি আমাৰ অসমৰ ৰাজ্য কমিটিক অনুৰোধ কৰোঁ যে আপোনালোকেও কষ্ট অকণমান কৰি আমি আহিব লগা মিটিংখন আমাৰ শুভ কামনাৰে পাৰ হৈ যাওক, তাকে কামনা কৰোঁ। আৰু সকলো ব্যক্তিয়ে একগোট হৈ আমি এই মিটিংখনৰ আয়োজনত সকলো ব্যক্তি কালিৰ পৰাই স্পষ্টভাৱে আমি সকলোৱে হাতে হাত ধৰি আমি সকলো কাম, যিখিনি বাকী থকা কাম আছে, সেইখিনি সকলো কমপ্লিট কৰিম বুলি আশা ৰাখিলোঁ। আৰু সকলোকে অনুৰোধ কৰোঁ যে সকলোৱে কালিৰ দিনটোত 9টাৰ পৰা 1টা বজাৰ ভিতৰত আমাৰ নজৰুল ছাৰৰ বাসগৃহৰ ঘৰৰ সন্মুখত সকলোৱে উপস্থিত হয় যেন। আৰু এইখিনিয়ে বক্তব্য দিলোঁ, আৰু যদি কিবা ভুল হয় ক্ষমা কৰিব। আহক সকলোৱে আমি একগোট হওঁ, একগোট হৈ আমাৰ কষ্টৰ ন্যায় অধিকাৰ যদি আমি পাওঁ, তাকে সকলোকে অনুৰোধ কৰিম সকলোৱে একগোট হৈ আমাৰ লগত হাতে হাত ধৰি আগুৱাই যায় যেন। আৰু আমাৰ ড্ৰাইভাৰ শ্ৰমিক ভাইসকলৰ ন্যায় ব্যৱস্থা সকলোৱে হাতে হাত ধৰি কেনে যদি চৰকাৰৰ পৰা লোৱাৰ কাৰণে চেষ্টা কৰে, আহক অকণমান কষ্ট হ'ব, কিন্তু ভৱিষ্যলৈ আমাৰ শ্ৰমিক ড্ৰাইভাৰসকলৰ ভাল হ'ব বুলি মই আশা ৰাখিলোঁ। সকলো আমাৰ ৰাজ্য কমিটিক মোৰ ফালৰ পৰাই অনুৰোধ যে কালি 9টাৰ পৰা 12টাৰ ভিতৰত আপোনালোকে আহিব। যিহেতু আমাৰ হলৰ ব্যৱস্থা হৈছে, বাকী থকা যিখিনি অনলাইনৰ ব্যৱস্থা আৰু কিবা কানি যিখিনি ব্যৱস্থা আছে, আৰু সেইখিনি যদি আমি সম্পূৰ্ণ কালি একগোট হৈ কেনে আমি যদি আগবঢ়াই লৈ যাব পাৰোঁ, তাকে সকলোকে অনুৰোধ থাকিল যে সকলোৱে ইয়াৰডিএমক অকণমান সময় দি কালিৰ দিনটোৰ ভিতৰত আপোনালোকে আহক। 9টাৰ পৰা 1টা বজাৰ ভিতৰত গোটেইখিনি মানুহ আমি একগোট হৈ লগ লাগি বাকী সামগ্ৰী যিখিনি আছে সেইখিনি আমি কমপ্লিট কৰোঁ। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত। ড্ৰাইভাৰ একতা জিন্দাবাদ। ইয়াৰডিএম এছ'চিয়েশ্যন জিন্দাবাদ।